এয়া যে কলিৰ শেষৰ খেলা সেই কথা কোনেও জনা নাই। ৰোগ ব্যাধি আক্ৰমিব সমস্ত জগত, মৰিবেক বহুলোক অচিন ৰোগত। ৰোগৰ নিৰ্ণয় কৰিবাক নোৱাৰিব, চিকিৎসকো অৱশেষে ঈশ্বৰ চিন্তিব। কৃষ্ণগুৰু ঈশ্বৰে 50 বছৰ আগতে অচিন ব্যাধিত পৃথিৱীৰ মানুহৰ মৃত্যু হ'ব বুলি কৈছিল নে নাই? সেই কথা আখৰে আখৰে ফলিছে নে নাই? কিমান যে নতুন বেমাৰ ওলাল, কোনে ৰাখিব মানুহক? যিজনে সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে সেই কৃষ্ণগুৰু ঈশ্বৰক দেখোন তেওঁলোকে চিনিয়েই পোৱা নাই। ভকতেও যদি গুৰুক নিচিনা হয় তেন্তে সেইজন ভকতক কোনে ৰক্ষা কৰিব? তেওঁলোকৰ কি হ'ব? যিটো ধ্বংসলীলা আৰম্ভ হৈছে সেইটো 25 বছৰ চলিব। মুঠতে যোৱা 2 বছৰমানৰ পৰা সমগ্ৰ বিশ্বতে মানুহৰ মৃত্যুযজ্ঞ চলি আছে আৰু 23 বছৰমান চলি থাকিব। এয়া হ'ল আজিৰ পৰা প্ৰায় 50 বছৰ আগতে বেকত কৰা ঈশ্বৰৰ ভৱিষ্যৎবাণী। জয়তে পৰম কৃপালু জগতগুৰু কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত, লগতে পৰম গুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকৌটি সেৱা জনাই আপোনাসৱ ঈশ্বৰৰ একান্ত ভকত ভক্তৰ চৰণতো ৰাখি সেৱা নিবেদিছোঁ। লগতে জানি বা অজানিতে ৰৈ যাব পৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি গুৰুজনাৰ শ্ৰীমুখ নিঃসৃত বাক্যামৃতৰ মাজলৈ আগবাঢ়ো। জয় কৃষ্ণগুৰু। কৃষ্ণগুৰু ঈশ্বৰৰ ভৱিষ্যৎবাণী আৰু মহাপ্ৰলয়ৰ সূত্ৰপাত। 3য় খণ্ড। খোৱা খাদ্যৰ অৱস্থা কি হৈছে? অসমখন কিয় উটিভাহি গৈছে? ৰজা মহাৰজাই ভাবি চিন্তি ঠাৱনি নোপোৱা হৈছে কিয়? লাখ লাখ মানুহৰ ঘৰ পানীৰ তলত, খেতি বাতি পানীৰ তলত, গোহালিৰ গৰু উটি ভাহি গৈছে। টিংখাঙৰ কৃষিপামত 2,50,00,000 টকাৰ গোমধান নষ্ট হৈছে। এখন পথাৰতে যদি 2.5 কোটিৰ শস্য নষ্ট হৈছে তেনে গোটেই অসমৰ কিমান হাজাৰ কোটি নষ্ট হৈছে। পানীত উটি যোৱা ঘৰবাৰীৰ দৃশ্য সকলোৱে দেখিছে। তাৰ মাজতে এছামে ৰাজপথত হুলস্থুল কৰিবলৈ এৰা নাই। কৃষ্ণগুৰু ঈশ্বৰে কৰা ভৱিষ্যৎবাণী আখৰে আখৰে ফলিছে। কিন্তু এয়া আৰম্ভণিহে, পঢ়িলে বুজিব পাৰিব। সিদিনাৰ ভৱিষ্যৎবাণী আজি চকুৰ আগতে ঘটিব লাগিছে। সমগ্ৰ বিশ্বতে আৰম্ভ হৈছে। যিখিনি ফলিবলৈ বাকী আছে সিও ফলিয়াব। পিতা পুত্ৰ কটাকটি শৈবেক প্ৰচুৰ, পৃথিৱী মণ্ডল যাব এহিমতে বুঢ়। নাথাকিব প্ৰেম প্ৰীতি বিশ্বাস নিজত, ভায়ে ভায়ে যুদ্ধ কৰি মৰিব বহুত। তেৱে সে অজ্ঞানী ম্লেছ ৰাজকৰ্মীগণে, নাৰীৰ সতীত্ব হৰি ফুৰিব সঘনে। ৰাজপথে অস্ত্ৰলৈয়া ঘূৰিয়া বেৰাব, ম্লেছে ম্লেছে যুদ্ধ কৰি আপুনি মৰিব। ৰাজাৰ শাসনকাৰী যত দলপতি, কলিৰ প্ৰভাৱে পৰি হেৰুৱাব মতি। ছদ্মবেশী নিশাচৰ শুইব বহুত, স্ত্ৰীলক্ষ্মী হৰণ কৰি ফুৰিব লোকত। ভৱিষ্যৎবাণীৰ এনেবোৰ কথা আজিকালি বাতৰি কাকতৰ পাতে পাতে প্ৰকাশ হৈ আছে। টিভি চেনেল খুলিবই নোৱাৰি। চাৰিওফালে পৰিলক্ষিত হৈ আছে কৃষ্ণগুৰু ঈশ্বৰৰ ভৱিষ্যৎবাণী। পুত্ৰও পিতৃ মাতৃক প্ৰাণে মাৰিছে, পিতৃ মাতৃয়েও সন্তানক হত্যা কৰিছে। ডেকাৰ সীমা সংখ্যা নাই, আনকি বৃদ্ধইও শিশুক ধৰ্ষণ কৰিছে। কলিয়ে পাপমতীসকলৰ চুলিত ধৰিছে আৰু পাপমতীয়ে এফালৰ পৰা অপকৰ্ম কৰি গৈছে। চোৰ ডকাইতৰো সীমা সংখ্যা নাই। তাকে সমৰ্থন কৰি গণ্য মান্য ৰাজনীতিকে কৈছে ঘৰত খাবলৈ নাই, ভোকৰ যন্ত্ৰণাত দৰিদ্ৰই ডকাইতি কৰিছে। এনে কথাই সামাজিক শান্তি বেয়াকৈ বিঘ্নিত কৰিছে। কোনে কোন স্থানে যাব সীমা সংখ্যা নাই, স্ত্ৰীয়ে কান্দিব স্বামীক বিচাৰি নাপায়। ততশ্ৰুতি হেৰুৱাব যত শিশুগণ, হাঁ আই হাঁ পিতা বুলি কৰিব ৰুদন। এবছৰমান আগত তালিবানে আফগানিস্তানৰ কি অৱস্থা কৰিছে? ৰাজপথত মহিলাক চাবুকেৰে কোবাইছে। মাত মাতোতা কোনো নাই। মাত মাতোতাজনকো নিৰ্বিচাৰে গুলীওৱা হৈছে। সকলোৱে টিভিত সেই দৃশ্য নিজ চকুৰে দেখিছে। দেখিছেনে নাই? ৰাষ্ট্ৰসংঘও নিমাত।
সেইবোৰতো কৃষ্ণগুৰু ঈশ্বৰে কল্কি মাহাত্ম্যৰ পুথিত লিখি থোৱা কথা। কি যে অবৰ্ণনীয় দৃশ্য, চিনেমাতকৈও সাংঘাতিক। ক'ৰ স্ত্ৰী কলৈ পলাইছে, ক'ৰ শিশু ক'ত হেৰাইছে, তাৰ বাছ বিচাৰ নাই। চাই নে নাচাই এইবোৰ, নে চিৰিয়েল চাওঁতে সকলো পাহৰি যায়। থাপনালৈ গৈ নাম ল'বলৈ সময় নাই, কিন্তু টিভিত চিৰিয়েল চাবলৈ সময়ৰ অভাৱ নাই। ক্ৰম কৰিলে টোপনি ক্ষতি হয়, কিন্তু ৰাতি 1 বজালৈ চিনেমা চাব পাৰে। সভ্য দেশ ৰাছিয়াই ইউক্ৰেইনত কি কৰিছে দেখিছেনে নাই? মানুহ হত্যাৰ খেল চলিছে তাত। বজাৰ কৰি থাকোঁতে শ্বপিং মলত বোমা পেলোৱা হৈছে। হাজাৰ হাজাৰ ঘৰ ধ্বংসস্তূপত পৰিণত হৈছেনে নাই? সেই ঘৰৰ মালিকবোৰে কেনেকৈ সহ্য কৰিছে? এটা আশাতে জীয়াই আছে যে ধনী ৰাষ্ট্ৰবোৰে সহায়ৰ হাত আগবঢ়াব। তাৰ বিপৰীতে ধনী ৰাষ্ট্ৰবোৰে কি কৰিছে? মৰণাস্ত্ৰৰ পৰীক্ষা কৰি শক্তি বঢ়াই তৃতীয় বিশ্বযুদ্ধৰ বাবে সাজু হৈছে। 3 মহীয়া এখন যুদ্ধত ৰাছিয়াৰ 35,000 সৈনিকৰ মৃত্যু হৈছে। বিশ্বযুদ্ধ হ'লে মৃত্যুৰ সংখ্যা গণি শেষ কৰিব নোৱাৰিব। কলিৰ অন্তিম সন্ধিক্ষণ কাল বাবে এনেকুৱা হৈছে। কৃষ্ণগুৰু ঈশ্বৰে কৈছিল যে বিশ্বৰ 4 ভাগৰ 3 ভাগ লোকৰ ক্ষয় হ'ব, 4 ভাগৰ 1 ভাগহে থাকিব। মৃতদেহবোৰ বাটে পথে পৰি থাকিব। পংগুবোৰৰ চিঞৰত আকাশ বতাহ কঁপি উঠিব। এনে কথাবোৰ ছপা কৰা নহ'ল। বহুত কথা বাদ পৰিল। নহ'লে আমি সকলোবোৰ আগতীয়াকৈ জানিব পাৰিলোহেঁতেন। তথাপিও আৰু বহু ভয়ংকৰ ভৱিষ্যৎবাণী ফলিবলৈ আছে। উল্কাপাত হৈব পাছে সমস্ত বিশ্বত, নগৰ সাগৰ হৈব ভূমিকম্পনত। পৰ্বত পাহাৰে গৈ শান্তিক নাপাব, পৰ্বত খহি আহিতো সমূলি মৰিব। সেইমতে মণিপুৰত পৰ্বত খহিছে, দেখিছেনে নাই? আৰু বহুত দেখিবলৈ বাকী আছে। ঝাৰখণ্ডত খহি আছে, মাটি তললৈ বহি গৈছে। গুৱাহাটীত কিমান পাহাৰ খহিছে। প্ৰতি বছৰে খহি আছে, খহি থাকিব। এয়া নিজকে বুদ্ধিমান বুলি বাহাদুৰি মৰা মানুহৰ ভাগ্য। ভাৰতৰ বহু ৰাজ্যত পাহাৰ খহিছে। পৃথিৱীৰ বহু ৰাষ্ট্ৰত একে ঘটনা ঘটি আছে। ইৰাক, তালিবান আদিতো বিধ্বংসী ভূমিকম্প আৰু ভূমিস্খলন হৈ আছে। চাৰিওফালে সঘনাই ভূমিকম্প হৈ আছে। ধ্বংসলীলা চলি আছে। আৰু কি হৈছে? ভাঙন ধৰিব শেষে বিশ্বসভাত, শান্তি নাথাকিব কাৰো পৃথিৱী মধ্যত। মাৰণ অস্ত্ৰৰ বলে শুইয়া উন্মত্ত, ই দেশ সি দেশ মিলি দেখাব বীৰত্ব। এই যে মৰণাস্ত্ৰ, ৰকেট, লাঞ্চাৰ, স্পুটনিকৰ সহায়ত চোৰাংচোৱাগিৰি, এটম বোমা, এইবোৰ যিমানে বাঢ়িছে সিমানে সভ্য দেশবোৰো পাগলৰ দৰে হৈ পৰিছে। সৎবুদ্ধিতকৈ প্ৰতাৰণাৰ বুদ্ধি বাঢ়িছে আৰু নিজৰ অস্ত্ৰৰ বলেৰে নিজৰ বীৰত্ব দেখুৱাই অন্য দেশক দমন কৰিবলৈ কৌশল প্ৰস্তুত কৰিছে। মুখ্যজনে জ্ঞানভ্ৰষ্ট শুইয়া হৈব নষ্ট, ক্ষমতা লোভত হবে শুইব বিনষ্ট। কালৰূপ ধৰি হৰি ই কৰ্ম কৰিব, কল্কিৰ মাহাত্ম্য বুলি কেবে নুবুজিব। নিজৰ কুকৰ্মৰ বাবে নিজেও নষ্ট হ'ব, সমাজকো নষ্ট কৰিব। কিন্তু কি কাৰণে এইবোৰ হৈছে বা হ'ব, সেই কথা কোনেও গম নাপাব। অহংকাৰে সকলোকে অন্ধ কৰি পেলাইছে। সেইবাবে কোনেও নুবুজিব যে ঈশ্বৰে তেওঁলোকৰ ভিতৰত প্ৰৱেশ কৰি এনেকৈ পুতলাৰ দৰে নচুৱাই আছে। পুতলাৰ নাচ দেখিছেনে নাই? পুতলাবোৰ সূত্ৰধাৰে ৰছী লগাই নচুৱায়। সূত্ৰধাৰে নিজৰ প্ৰয়োজনত যেনেকৈ ইচ্ছা তেনেকৈ নচুৱায়। পুতলাই একো গম নাপায়। পুতলাই ভৰি দাঙিব লাগে নে হাত দাঙিব লাগে একো গম নাপায়। সেইদৰে নেতা মহানেতাই কি কৰি আছে সেই কথা জনা নাই। এয়া যে কলিৰ শেষৰ খেলা, সেই কথা কোনেও জনা নাই। ৰোগ ব্যাধি আক্ৰমিব সমস্ত জগত, মৰিবেক বহুলোক অচিন ৰোগত। ৰোগৰ নিৰ্ণয় কৰিবাক নোৱাৰিব, চিকিৎসকো অৱশেষে ঈশ্বৰ চিন্তিব। কৃষ্ণগুৰু ঈশ্বৰে 50 বছৰ আগতে অচিন ব্যাধিত পৃথিৱীৰ মানুহৰ মৃত্যু হ'ব বুলি কৈছিল নে নাই?
সেই কথা আখৰে আখৰে ফলিছেনে নাই? কিমান যে নতুন বেমাৰ ওলাল, এইডছ ওলাল, জাপানীজ এনকেফ্লাইটিছ ওলাল, ডেংগু ওলাল আৰু শেষত ওলাল কোভিড। বিজ্ঞানে ঔষধ উলিয়াইছেহে উলিয়াইছে, বেমাৰবোৰ কিন্তু নাইকিয়া হোৱা নাই। কোভিডৰ বাবে ইউৰোপৰ বহু দেশত বুঢ়া মানুহ নাইকিয়া হৈ গৈছে, সকলো মৰি কবৰৰ তললৈ গৈছে, সমাধিৰে পথাৰ ভৰপূৰ হৈ গৈছে। কিন্তু কোভিডক ধ্বংস কৰিব পৰা নাই। কমি যোৱা যেন লাগিলেও ভিতৰি ভিতৰি বাঢ়ি থাকে। এইবাৰে চতুৰ্থবাৰলৈ কোভিডে শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। কোনে ৰাখিব মানুহক? যিজনে সকলো বিপদৰ পৰা ৰক্ষা কৰিব পাৰে, সেই কৃষ্ণগুৰু ঈশ্বৰক দেখোন তেওঁলোকে চিনিয়েই পোৱা নাই। ভকতেও যদি গুৰুক নিচিনা হয়, তেন্তে সেইজন ভকতক কোনে ৰক্ষা কৰিব? তেওঁলোকৰ কি হ'ব? মই কল্কি কৈলো জীৱা তত্ত্ব কৌদ্ধাৰী, অন্যথা নহবহিতো জানা নিষ্ট কৰি। কলিৰ প্ৰতাপ দেখি শৈবন্ত মূৰ্ছিত, ত্ৰাহি ত্ৰাহি বুলি হবে ঘোষিব নিশ্চিত। চতুৰ্দিশে শৈব এহিমতে হাহাকাৰ, 25 বছৰ অন্তে কল্কি কৰিব উদ্ধাৰ। জানিবাহা হ'ব লোক ইটো সত্যবাণী, কৃষ্ণগুৰু বুলি ভৱ তৰা মনে জানি। যিটো ধ্বংসলীলা আৰম্ভ হৈছে সেইটো 25 বছৰ চলিব। মুঠতে যোৱা 2 বছৰমানৰ পৰা সমগ্ৰ বিশ্বতে মানুহৰ মৃত্যুযজ্ঞ চলি আছে আৰু 23 বছৰমান চলি থাকিব। কুসংগ গ্ৰহণ কৰি কুচৰ্চা কৰাসকলেও নিস্তাৰ নাপাব। কেৱল শুদ্ধভাৱে ঈশ্বৰৰ শৰণাপন্ন হোৱাসকলক কল্কিৰূপী কৃষ্ণগুৰুৱে ৰক্ষা কৰিব। এয়া হ'ল আজিৰ পৰা প্ৰায় 50 বছৰ আগতে বেকত কৰা ঈশ্বৰৰ ভৱিষ্যৎবাণী। ইমান দিনে ৰহস্য হৈ আছিল। বহুতে অবিশ্বাস কৰি উৰুৱাই দিছিল, অপপ্ৰচাৰ কৰিছিল। বহুতে বিশ্বাস কৰিছিল, কিন্তু সুদূৰ ভৱিষ্যতেহে ফলিব পাৰে বুলি ভাবিছিল। সেই প্ৰশ্নবোৰ প্ৰশ্ন হৈ থাকিব। ঈশ্বৰে নিজৰ মতে সৃষ্টিলীলা কৰি যাব। শুদ্ধ সত্যত থকা ভকতৰ বাবে চিন্তাৰ কাৰণ নাই। কেৱল আত্মজ্ঞান আহৰণ কৰক, আধ্যাত্মিক বিদ্যা অৰ্জন কৰক। পৃথিৱীৰ সকলো পুথিভঁৰালৰ কিতাপ পঢ়াসকল, সকলো ডিগ্ৰী লোৱাসকল বিদ্বান নহয়। 14 শাস্ত্ৰ, 18 পুৰাণ, বেদ, উপনিষদ পঢ়ি শেষ কৰা সকলো বিদ্বান নহয়। সেইসকলহে বিদ্বান যিসকলে সৎগুৰুত ঈশ্বৰ দৰ্শন কৰে, গুৰুৰ উপদেশ লৈ কুসংগ ত্যাগ কৰি লোকহিতকৰ কৰ্ম কৰে। শেষত কওঁ, গুৰু ভক্তিহে সকলো বিপদ আপদ অতিক্ৰম কৰাৰ একমাত্ৰ পথ। জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু।